বকুত নৃত্য কৰ্মশালা জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰ বকুৰ উদ্যোগত আৰু জৱাহৰলাল নেহেৰু মহাবিদ্যালয় বকুৰ সহযোগত 7 দিনীয়াকৈ নৃত্য কৰ্মশালাখনি যোৱা 3 জুলাইৰ পৰা অনুষ্ঠিত হয় জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাংগণত। উক্ত কৰ্মশালাত বকু, ছয়গাঁও, ধূপধৰা, গোৱালপাৰা আদিৰ বিভিন্ন অঞ্চলৰ 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। নৃত্য কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নৃত্য পৰিচালক বাপন সিনহা, অমিত পদাৰ, কিয়াৰী টাইট, বাণী সিনহা আৰু সন্তোষ আদি। কৰ্মশালা পৰিচালনাৰ সভাপতি লতিফ আলী আৰু সম্পাদক যতীন ৰাভাই জানিবলৈ দিয়া মতে অহা 9 জুলাইত কৰ্মশালাৰ সামৰণি পৰিব। উক্ত কৰ্মশালাৰ পৰিচালক তথা নৃত্য পৰিচালক মনোজ কুমাৰ দাসে পৰিচালনা কৰা কৰ্মশালাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ উপৰিও বিভিন্ন উপহাৰ আগবঢ়াব বুলি জানিবলৈ দিয়ে। বকুত নৃত্য কৰ্মশালা জিলমিল ডান্স এণ্ড এক্টিং ফ্ল'ৰ বকুৰ উদ্যোগত আৰু জৱাহৰলাল নেহেৰু মহাবিদ্যালয় বকুৰ সহযোগত 7 দিনীয়াকৈ নৃত্য কৰ্মশালাখনি যোৱা 3 জুলাইৰ পৰা অনুষ্ঠিত হয় জৱাহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাংগণত। উক্ত কৰ্মশালাত বকু, ছয়গাঁও, ধূপধৰা, গোৱালপাৰা আদিৰ বিভিন্ন অঞ্চলৰ 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে। নৃত্য কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নৃত্য পৰিচালক বাপন সিনহা, অমিত পদাৰ, কিয়াৰী টাইট, বাণী সিনহা আৰু সন্তোষ আদি। কৰ্মশালা পৰিচালনাৰ সভাপতি লতিফ আলী আৰু সম্পাদক যতীন ৰাভাই জানিবলৈ দিয়া মতে অহা 9 জুলাইত কৰ্মশালাৰ সামৰণি পৰিব। উক্ত কৰ্মশালাৰ পৰিচালক তথা নৃত্য পৰিচালক মনোজ কুমাৰ দাসে পৰিচালনা কৰা কৰ্মশালাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ উপৰিও বিভিন্ন উপহাৰ আগবঢ়াব বুলি জানিবলৈ দিয়ে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট, মাই নিউজ এনি।